হয়, নিৰ্বাচন যোৱাৰ পিছত দেখা গৈছে ৰাইজৰ কাষলৈ আহিছে, নিৰ্বাচিত হৈ জয়ী হৈ আহিছে, কি ক'ব? না প্ৰথমেই মই মাহিলপাৰ বৰগুলি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজে শিলদল ভাঙি এইবাৰ বিজেপি এজিপিৰ দৰে সাংসদ এই শক্তিক একাষৰীয়া কৰি ধৰ্মনিৰপেক্ষ কংগ্ৰেছ দলৰ সপক্ষে ভোটদান কৰিছে। মাহিলপাৰ বৰগুলি জিলা পৰিষদত মোৰ বৃহৎ ব্যৱধানত জয়লাভ কৰিছোঁ। এয়া মোৰ অকল অবস্থা জুম করে বারোটা সাড়ে কংগ্ৰেছ দলৰ সৰ্বস্তৰৰ নেতা কৰ্মীসকলৰ জয়। কাৰণ কংগ্ৰেছ দলে যি আস্থা আৰু বিশ্বাস ৰাখি মোক প্ৰাৰ্থিত্ব দিছিলে, মই ৰাইজৰ কাষলৈ আহিছিলোঁ আৰু কংগ্ৰেছ দলৰ সৰ্বস্তৰৰ নেতা কৰ্মীসকলে মোক গ্ৰহণ কৰিছিলে আৰু দিনে নিশাই পৰিশ্ৰম কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিলে মোৰ হৈ। আৰু সেই প্ৰচাৰৰ বিনিময়ত আজি মই এই বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই কংগ্ৰেছ দলৰ সৰ্বস্তৰৰ নেতা কৰ্মীৰ ওচৰত মই চিৰদিনৰ কাৰণে চিৰকৃতজ্ঞ হৈ যাম। দেখা গৈছে আপোনাৰ বিৰোধী